নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু মই আজি আহিছো তোমালোকলে আমাৰ সপ্তম শ্ৰেণীৰ গণিতৰ এটা নতুন অধ্যায় লৈ আহা আমি আলোচনা কৰো আজি আমি আলোচনা কৰিবলৈ লৈছো নতুন অধ্যায়টি পৰিসীমা আৰু কালি আহা আমি আলোচনা কৰো প্ৰথমে আছে পৰিসীমা আৰু কালি কি তোমালোকে মন কৰিবা যে সমতলীয় ক্ষেত্ৰ এখনৰ পৰিসীমা হৈছে চাৰিসীমাৰ দৈৰ্ঘ্য আৰু কালি বা ক্ষেত্ৰফল হৈছে চাৰিসীমা আগুৰি থকা ঠাইখিনিৰ পৰিমাণ আমি ইতিমধ্যে তোমালোকে আগৰ শ্ৰেণীবোৰতো পৰিসীমা কাক কয় আৰু কালি কাক কয় তোমালোকে শিকি আহিছা তথাপি এটা সাম্যক ধাৰণা আমি ল'ব ওলাইছো এখন সমতলীয় ক্ষেত্ৰৰ পৰিসীমা হৈছে চাৰিসীমাৰ দৈৰ্ঘ্য ধৰি লোৱা তোমালোকৰ বিদ্যালয়ত এখন বাগিচা আছে আৰু বাগিচাখন তোমালোকে বনাইছা সুন্দৰকৈ আৰু বাগিচাখনৰ চাৰিওকাষে তোমালোকে কি কৰিব লাগিব বাঁহৰ বেৰ দিব বিচাৰিছা তেনেহলে তোমালোকে বাঁহৰ যে চাৰিসীমাটোত যে বেৰ দিবা সেইটো কি হ'ব তোমালোকৰ বাগিচাখনৰ পৰিসীমা কিমান জোখৰ বেৰ লাগিব তেনেহলে আমি কি কৰিব লাগিব বাগিচাখনৰ পৰিসীমাটো ল'ব লাগিব ঠিক একে ধৰণে যদি আমি ধৰি লওঁ যে তোমালোকৰ ঘৰৰ আগত এটা পুখুৰী খন্দাইছে আৰু পুখুৰীটোৰ দৈৰ্ঘ্য লৈছে প্ৰস্থ লৈছে আৰু পুখুৰীটো কিমানখিনি ঠাই পুখুৰীটো খন্দাইছে সেইটো হ'ব পুখুৰীটোৰ কালি গতিকে ইয়াতে মনত ৰাখিবা দুটা কথা যে সমতলীয় ক্ষেত্ৰখনৰ পৰিসীমা হৈছে চাৰিসীমাৰ দৈৰ্ঘ্য আৰু কালি বা ক্ষেত্ৰফল হৈছে চাৰিসীমাই আগুৰি থকা ঠাইখিনি এতিয়া আমি যদি এটা আকৃতি লওঁ ধৰি লৈছো আমি এটা আকৃতি ইয়াতে আঁকিছো এইটো এই আকৃতিটোত এতিয়া যদি আমি পৰিসীমা বিচাৰি উলিয়াব লাগে তেনেহলে আমাৰ আকৃতিটো কি ল'ব লাগিব এই অংশটোৰ দৈৰ্ঘ্য এই অংশটোৰ দৈৰ্ঘ্য এই অংশটোৰ দৈৰ্ঘ্য আৰু এই অংশটোৰ দৈৰ্ঘ্য এই চাৰিও কাষৰ দৈৰ্ঘ্যখিনি যদি আমি যোগ কৰো তেনেহলে আমি এই ঠাইখনৰ বা এই আকৃতিটোৰ আমি পৰিসীমা পাই যাম ঠিক একে ধৰণে যদি আমি এই ঠাইখনৰ কালি উলিয়াব লাগে তেনেহলে কি কৰিব লাগিব আমি এই সীমাটো বাদ দি পেলাই আমাৰ ভিতৰত থকা যিখিনি অংশ এই ভিতৰৰ গোটেই অংশখিনি যিমানখিনি ঠাই আগুৰি আছে চাৰিসীমাটো হ'ব এই ঠাইখিনি যিমানখিনি ঠাই আগুৰি আছে আকৃতিটোৰ সেইখিনিয়ে হ'ব সেই আকৃতিটোৰ কাৰণে কালি আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো আমি আগবাঢ়িছো এতিয়া চোৱা ইয়াতে আমাৰ চিত্ৰ দিয়া আছে এটা আয়ত আৰু এটা বৰ্গ আয়তৰ ক্ষেত্ৰত পৰিসীমাটো কি হয় 2 * a + b যদি আমি আয়তৰ এইটো প্ৰস্থ দৈৰ্ঘ্য এই দুটা যদি আমি a আৰু b লওঁ তেনেহলে পৰিসীমাটো হ'ব 2 * a + b আৰু কালি হ'ব দিশ পূৰণ প্ৰস্থ অৰ্থাৎ a * b বৰ্গৰ ক্ষেত্ৰত কি হয় অকমান মন কৰিবা বৰ্গ অৰ্থাৎ এনেকুৱা এটা আকৃতি যাৰ চাৰিওটা বাহুৱে কি হয় সমান হয় নহয় জানো গতিকে চাৰিওটা বাহু যেতিয়া সমান হৈছে তাৰ চাৰিওটা বাহুৰ যোগফলটো কি হ'ব a a a a চাৰিটা a অৰ্থাৎ কি হ'ব 4a আৰু দিশ পূৰণ প্ৰস্থই হয় আৰু কালি কিন্তু a পূৰণ a যেহেতু প্ৰতিটো বাহুৰে মান কি হৈ যায় সমান হয় সেই কাৰণে আমি বৰ্গৰ ক্ষেত্ৰত কি লিখো a স্কয়াৰ গতিকে মনত ৰাখিবা আয়তৰ কালি হলে আমি কি লিখিব লাগিব দিশ পূৰণ প্ৰস্থ বা a * b আৰু বৰ্গৰ কালি হলে আমাৰ হৈ যাব a স্কয়াৰ এতিয়া আহিছো আমি সমান্তৰাল চতুৰ্ভুজৰ ক্ষেত্ৰফল আৰু পৰিধিৰ বিষয়ে জানিবলৈ সামন্তৰিকৰ কালি জনাৰ আগতে তোমালোকে সামন্তৰিকটো কি বাৰু জানানে নিশ্চয় জানা সামন্তৰিক এটা এনেকুৱা আকৃতি এনেকুৱা এটা চতুৰ্ভুজ যাৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল হয় ইয়াতে লিখিছে যে সামন্তৰিকৰ কালিটো আয়তৰ কালি সমানেই হয় বা একে ধৰণে উলিয়াব লাগে দিশ পূৰণ প্ৰস্থ যাক আমি লেংথ * ব্ৰেডথ বুলিও কওঁ l * b বুলি কওঁ কিন্তু আয়তৰ দৈৰ্ঘ্যটো l আৰু প্ৰস্থটো যেনেকৈ আমি b বুলি যথাক্ৰমে লিখো ঠিক তেনে ধৰণে সামন্তৰিকৰ ক্ষেত্ৰত কি হয় ইয়াৰ ভূমিটো b হয় আৰু উচ্চতাটো h হয় সেই কাৰণে সামন্তৰিকৰ কালিটোত আমি কি ব্যৱহাৰ কৰো ভূমি পূৰণ উচ্চতা একেটাই হয় কিন্তু ইয়াতে আমি লিখো l * b আৰু ইয়াতে আমি লিখো b * h এটা চিত্ৰ চালে তোমালোকৰ ধাৰণাটো আৰু অলপ ক্লিয়াৰ হ'ব
এই চিত্ৰটোলে মন কৰা ইয়াক সামন্তৰিকৰ এই অংশটো কি বুলি কোৱা হৈছে ভূমি বি আৰু এই অংশটো কোৱা হৈছে এইচ অৰ্থাৎ উচ্চতা যেহেতু সামন্তৰিকৰ বাহু কেইডাল কি হয় সমান্তৰাল হয় হয়নে আমি উচ্চতাটো লবৰ কাৰণে এই ধৰণে আমি এইচৰ মানটো উলিয়াই লব লাগে এই সামন্তৰিকটোৰ ক্ষেত্ৰটো ভূমি আৰু উচ্চতাৰ চিত্ৰটো এই ধৰণে দিয়া আছে ইয়াত আমাৰ লিখা আছে প্ৰথম চিত্ৰত বিসি ভূমি হৈছে আৰু এইটো কি হৈছে উচ্চতা এইচৰ মান আছে দ্বিতীয় চিত্ৰত এবি ভূমি ইয়াতে এবি ভূমি ধৰা হৈছে আৰু সিই টো কি হৈছে উচ্চতা ধৰা হৈছে আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছিলো ইয়াতে আৰু এটা কথা দিছে সামন্তৰিকৰ ওচৰা-ওচৰি দুটা বাহু যদি a আৰু b হয় তেন্তে সামন্তৰিকটোৰ পৰিসীমা হ'ব 2 * a + b কেনেকৈ হয় আমি চাই লওঁ ইয়াতে আমাৰ দুটা বাহুৰ মান দিয়া আছে a আৰু b যেহেতু আমি কৈ থৈছো সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল গতিকে এইটো বাহুৰ মান কি হ'ব তোমালোকে ক'ব পাৰিবানে এইটো বাহুৰ মান হ'ব a আৰু এইটো বাহুৰ মান কি হ'ব b এতিয়া আমি পৰিসীমাৰ ক্ষেত্ৰত পাইছো যে আমাৰ চাৰিও কাখৰ যোগটোৱে চাৰিওফালৰ যোগটোৱে পৰিসীমা হ'ব অৰ্থাৎ আমি যদি এই ধৰণে যোগ কৰি যাওঁ তেনেহলে পৰিসীমাটো আমি কি পাম সামন্তৰিকৰ আমি চাই লৈছো আমি সামন্তৰিকৰ পৰিসীমাটো পাম প্ৰথমে এইটো বাহুৰ পৰা লৈছো a তাৰ পিছত এইটো বাহু লৈছো b তাৰ পিছত আমি আকৌ এইটো বাহু লৈছো a তাৰ পিছত লৈছো b তাৰ মানে আমি কি পালো সোৱা দুটা a পালো যোগ দুটা b বাহুৰ যোগ পালো এতিয়া এই দুটাৰ পৰা যদি আমি 2 টো কমন লওঁ তেনেহলে আমি কি পাম a + b আৰু এইটোৱে কি হ'ব এই আমি দেখি থকা সামন্তৰিকটোৰ পৰিসীমা হ'ব গতিকে তোমালোকক যদি এনেকুৱা ধৰণৰ সামন্তৰিক এটা দিয়া হয় আৰু যদি দুটা বাহুৰ মান দিয়া হয় তেনেহলে মই আশা কৰিম যে তোমালোকে নিশ্চয় তাৰ পৰিসীমাটো উলিয়াব পাৰিবা আমি কি কৰিব লাগিব বাহু দুটাৰ যোগফলক 2 ৰে পূৰণ কৰি দিব লাগিব নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো ইয়াতে সোৱা এবাৰ আমি আহিছো সামান্তৰিকৰ কালি আমি ইতিমধ্যে পালোই সামান্তৰিকৰ কালি কি আছিল ভূমি পূৰণ উচ্চতা এতিয়া যদি আমাক সামান্তৰিকৰ কালিটো দিয়া থাকে আৰু ভূমিটো উলিয়াবলৈ দিয়া হয় তেনেহলে আমি কি কৰিব লাগিব আমি সামান্তৰিকৰ যেটো কালি আছিল কালিক আমি উচ্চতাৰে হৰণ কৰি দিলে আমি ভূমিৰ মানটো পাই যাম একে ধৰণে সামান্তৰিকৰ যদি উচ্চতা উলিয়াবলৈ দিয়া হয় তেনেহলে সামান্তৰিকৰ কালিক যদি আমি ভূমিৰে হৰণ কৰি দিও তেনেহলে তাৰ আমি উচ্চতাটো পাই যাম সামান্তৰিকৰ পৰিসীমা 2 পূৰণ দুটা ওচৰা-ওচৰি বাহুৰ যোগফল আমি ইতিমধ্যে চিত্ৰৰ সহায়ত এটো কৰিয়ে আহিলো নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো ইয়াতে সোৱা এটা সামান্তৰিকৰ ভূমি আৰু উচ্চতাৰ দিশক্ৰমে 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ দিয়া আছে আৰু আমাক সামান্তৰিকটোৰ কালি উলিয়াবলৈ দিছে আমি উলিয়াও আহা আমি জানো যে সামান্তৰিকৰ কালি কি হ'ব সামান্তৰিকৰ কালি আছিল b পূৰণ h b পূৰণ h ইয়াত আমাৰ ভূমি মান দিয়া আছে অৰ্থাৎ b মানটো দিয়া আছে 5 সেন্টিমিটাৰ আৰু h ৰ মান দিয়া আছে 3 সেন্টিমিটাৰ এতিয়া আমি কি কৰিব লাগে আমি কালি উলিয়াব লাগে গতিকে এটাকে কালি কিমান হ'ব কালি হ'ব b পূৰণ h অৰ্থাৎ 5 * 3 ইয়াতে আমাৰ কি হৈ যাব এককটো আমি সেন্টিমিটাৰ স্কয়াৰ লিখিব লাগিব অৰ্থাৎ বৰ্গ সেন্টিমিটাৰ এতিয়া আমি কিমান পাম 15 সেন্টিমিটাৰ স্কয়াৰ এইটোৱে হ'ব আমাৰ এই দিয়া আমাক দিয়া আয়তটোৰ কালি একেবাৰে সহজ আমাক দিয়া সামান্তৰিকটোৰ কালি একেবাৰে সহজ
মই আশা কৰিম তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো আমি দ্বিতীয়টোলৈ গৈছো ইয়াত এটা দিয়া আছে এটা সমান্তৰিকৰ কালি 18 বৰ্গ সেন্টিমিটাৰ দিয়া আছে আৰু ভূমি দিয়া আছে 6 সেন্টিমিটাৰ হলে উচ্চতাটো আমাক উলিয়াব দিছে আমি অকমান আগতে তেনেকুৱা ধৰণৰ অংক এটাও কৰিছিলো নহয় জানো আমি কৰি চাও দিয়া আছে দিয়া আছে আমাৰ কালি উঠৰ বৰ্গ সেন্টিমিটাৰ আমি বৰ্গ সেন্টিমিটাৰ বুলি লিখিছো বা আমি সেন্টিমিটাৰ স্কয়াৰ বুলিও লিখিব পাৰো যেটো ইয়াতে আমাক বৰ্গ সেন্টিমিটাৰ বুলি দিয়া আছে গতিকে আমি বৰ্গ সেন্টিমিটাৰ আৰু ইয়াৰ ভূমিটো মন কৰা ভূমিটো দিয়া আছে 6 সেন্টিমিটাৰ আৰু আমাৰ ভূমি দিয়া আছে এতেকে আমি কি উলিয়াব লাগে উচ্চতা এতেকে আমাৰ উচ্চতা হ'ব উচ্চতাটো আমি কি লিখিব লাগিব কালি পূৰণ কালি হৰণ ভূমি অৰ্থাৎ কালিক আমি ভূমিৰে হৰণ কৰিব লাগিব ইয়াতে উচ্চতা হ'ব কালি হৰণ ভূমি আমি কিমান পাম 18 আমি 6 ৰে হৰণ কৰি দিম আৰু আমি উত্তৰটো পাম 3 সেন্টিমিটাৰ অৰ্থাৎ আমাৰ এই যেটো আমাক সমান্তৰিক দিয়া আছিল সমান্তৰিকটোৰ উচ্চতা কিমান হ'ব 3 সেন্টিমিটাৰ আশা কৰো তোমালোকে সুন্দৰকৈ বুজি পাইছা নহয় জানো ঠিক আছে বাৰু এতিয়া আমি আজি যিখিনি পঢ়িলো আমি সমান্তৰিক আয়তৰ কালি আৰু পৰিসীমাৰ বিষয়ে পঢ়িলো বৰ্গৰ আমি কালি আৰু পৰিসীমাৰ বিষয়ে পঢ়িলো সমান্তৰিকৰ আমি কালি আৰু পৰিসীমাৰ বিষয়ে পঢ়িলো এতিয়া আমাৰ ইয়াতে মূল্যায়নত কিছু অংক দিয়া আছে আমি চাও আহা তলৰ কোনটো আয়তৰ কালি উলিয়াবলৈ আমি কি কৰিব লাগিব বাহু পূৰণ বাহু হয়নে নহয় হাফ ইনটু ভূমি পূৰণ উচ্চতা এইটো হয়নে নহয় দিশ পূৰণ প্ৰস্থ এইটো হল আমাৰ আয়তৰ কালি কাৰণ আমি পাইছো নহয় l * b নহয় জানো গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব দিশ পূৰণ প্ৰস্থ এইটোৱে আমাৰ শুদ্ধ উত্তৰ আহিছো পিছৰটোলে এটা সমান্তৰিকৰ ভূমি 5 সেন্টিমিটাৰ দিয়া আছে আৰু উচ্চতা দিয়া আছে 4 সেন্টিমিটাৰ হলে সমান্তৰিকটোৰ কালি কিমান হ'ব আমাৰ ইয়াতে ভূমি আমি কৰি চাও নহয় জানো কৰি চালে আমি গম পাম সুন্দৰকৈ ইয়াতে সমান্তৰিকটোৰ ভূমি দিয়া আছে 5 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 4 সেন্টিমিটাৰ আমি মুখতেই কৰিব পাৰিম ভূমি পূৰণ উচ্চতা হলে কিমান হ'ব কালি উলিয়াব অৰ্থাৎ 5ক আমি 4 ৰে পূৰণ কৰিলে কিমান পাম 20 ইয়াতে 20 টো আছে নে চোৱাচোন ওহো ইয়াতে দেখোন দুটা 20 আছে এটা 15 বৰ্গ সেন্টিমিটাৰ আছে এটোটো নহবই ইয়াতে আছে 20 সেন্টিমিটাৰ আৰু এটা আছে 20 বৰ্গ সেন্টিমিটাৰ গতিকে তোমালোকে কোৱাচোন কোনটো হ'ব যেহেতু আমি কালি উলিয়াইছো গতিকে তাৰ এককটো সদায় বৰ্গ সেন্টিমিটাৰ হ'ব অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো হ'ব 20 বৰ্গ সেন্টিমিটাৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ ক্লাছটো ইমানখিনিয়ে আছিল আশা কৰিছো তোমালোকে বুজি পাইছা মই পুনৰ অনুৰোধ কৰিম তোমালোকে এই অংকবোৰ সুন্দৰকৈ নিজৰ বহীখনত আকৌ এবাৰ প্ৰেক্টিছ কৰিবা কাৰণ আমি যিমানে প্ৰেক্টিছ কৰিম গণিত আমাৰ বাবে সিমানেই সহজ হৈ যাব আজিলৈ আমি সামৰিছো নমস্কাৰ